শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে নিশ্চয় ভালে কুশলে আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ যে প্ৰৱৰ্তন কৰিব লাগে, শিক্ষক সমাজে যে আকোৱালি লোৱা নাই NPS আৰু EPS, তেওঁলোকে অকল OPS হে বিচাৰিছে। তেওঁলোকৰ প্ৰত্যেকে 100% OPS অৰ্থাৎ পুৰণি পেঞ্চন ব্যৱস্থাটো প্ৰৱৰ্তন হোৱাটো তেওঁলোকে বিচাৰে, কিয়নো ৰাজ্যৰ অন্যান্য কৰ্মচাৰীসকল UPS বা NPSৰ আণ্ডাৰত আছে, কিন্তু মন্ত্ৰী বা বিধায়কসকলে তেওঁলোকে অল্ড পেঞ্চৰ OPSৰ অধীনতহে তেওঁলোকে আজিৰ দিনতো তেওঁলোকে অকল OPS হে বিচাৰি লৈছে। গতিকে ইয়াতে বহুতো ডিমেৰিটছ আছে, সেই বিষয়ে শিক্ষক বৃন্দ লগতে সমাজে সজাগ হৈছে। ইয়াৰ উপৰিও অপ্ৰাধিকৃত বিদ্যালয়ৰ কিছুমান শিক্ষক কৰ্মচাৰী আছে, তেওঁলোকৰ বিদ্যালয়সমূহ ড্ৰপ আউট পোষ্টসমূহ লোৱা নাই, লগতে বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা নাই। সেই সম্পৰ্কে আমি ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। বহুতো শিক্ষক কৰ্মচাৰী আছে বিদ্যালয় প্ৰাধিকৰণৰ পৰা তেওঁলোকে বঞ্চিত হৈ গৈছে, তেওঁলোকৰ প্ৰাপ্যৰ পৰা তেওঁলোকে 25-30 বছৰ বিনা বেতনৰ কৰ্মৰত হৈ মানৱ সেৱাত ব্ৰতী হৈ আছে, কিন্তু আজিলৈকে তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰাধিকৃত হোৱা নাই। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰ প্ৰাধিকৰণৰ কাৰণে যি কমিটি গঠন কৰি দিছে, সেই কমিটিৰ প্ৰতিবেদন প্ৰস্তুত হৈ আছে বুলি জানিব পৰা গৈছে। গতিকে আশা কৰোঁ সুফল নিশ্চয় আহিব। তো বলক আমি দেৰি নকৰি ভিডিঅ'লৈ আগবাঢ়োঁ। NPS কৰ্মচাৰীৰ দিছপুৰ চলোত উত্তাল সচল। ইয়াৰ পূৰ্বৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ আজিৰ যিটো কাৰ্যসূচী, বিশেষকৈ 24 মাৰ্চৰ যি কাৰ্যসূচী আছিল সেই বিষয়ে। গুৱাহাটী চচলত প্ৰাধিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সংস্থাৰ জনতা ভৱন চলো কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰে। পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীৰে উত্তাল হৈ পৰিছে গুৱাহাটী চচল ধৰ্ণাস্থলী। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ উদ্যোগত ৰাজ্য চৰকাৰৰ কেইবাশ কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু সংস্থাৰ উপসভাপতি মছিউছ জামানে কয় যে চৰকাৰী যন্ত্ৰক সেৱামুখী কৰাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলে বহুতো কষ্ট প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু গোটেই জীৱনটো চৰকাৰ তথা ৰাইজৰ সেৱাত অতিবাহিত কৰাৰ পাছত অৱসৰৰ সময়ত কোনো ধৰণৰ আৰ্থিক নিৰাপত্তা লাভ কৰিবলৈ তেওঁলোকে সক্ষম হোৱা নাই। আৰু শেহতীয়াকৈ NPSৰ নামৰ ব্যৱস্থা জাপি দি অৱসৰী সময়ত কৰ্মচাৰীসকলক ভাতে মৰাৰ চেষ্টা চলাইছে বুলি শিক্ষকসকলৰ এক অভিযোগ। সেয়া অতি গৰ্হিত কাম। চৰকাৰী কৰ্মচাৰীসকলে দীৰ্ঘদিন ধৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত আন এটা বিতৰ্কিত ব্যৱস্থা UPS, যিটো ইউনিফাইড UPS বলবৎ কৰি কৰ্মচাৰীসকলৰ সমস্যাক সম্পূৰ্ণৰূপে আওকাণ কৰিলে। তেওঁ কয় যে চৰকাৰী কৰ্মচাৰীৰ বাবে NPS যিমানেই বেয়া, তাতকৈ UPS ব্যৱস্থা আৰু বেয়া। জীৱনজুৰি চাকৰি কৰাৰ পাছত UPS ব্যৱস্থাত কৰ্মচাৰীৰ লাভৰ তুলনাত লোকচান সৰ্বাধিক হ'ব। OPS চৰকাৰী কৰ্মচাৰীৰ প্ৰাপ্য আৰু সেয়া চৰকাৰে দিব লাগিব। উল্লেখযোগ্য যে সংস্থাৰ উদ্যোগত চৰকাৰী কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰাৰ লগতে দিছপুৰ অভিমুখে সমদল কৰি ওলাই যাবলৈ তেওঁলোকে প্ৰস্তুত হয়, যদিও আৰক্ষী প্ৰশাসনে বাধাৰ সৃষ্টি কৰে। ইয়াক লৈ আৰক্ষী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত কিছু তৰ্কাতৰ্কিৰো সৃষ্টি হয়। অৱশেষত প্ৰতিবাদকাৰী কৰ্মচাৰীসকলে চচল ধৰ্ণাস্থলীতেই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰে। ইপিনে ধৰ্ণাস্থলীত উপস্থিত হৈ মীৰাবৰ ঠাকুৰে কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনায়। আনহাতে প্ৰাধিকৰণৰ দাবীত সদৌ অসম প্ৰাধিকৃত শিক্ষানুষ্ঠানৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী সংস্থা 2012 আৰু 21 যিটো প্ৰভিন্সিয়েল এক্ট আছিল তাৰ পৰা বঞ্চিত হোৱা দিছপুৰ লাজগেটৰ পৰা জনতা ভৱনলৈ গ্ৰহণ কৰা প্ৰতিবাদী সমদলৰ কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু আৰক্ষীয়ে প্ৰতিবাদীকাৰীসকলক দিছপুৰ লাজগেটৰ পৰা আটক কৰি চচল ধৰ্ণাস্থলীলৈ নিয়ে। পৰৱৰ্তী কালত
প্ৰতিবাদীকাৰীসকলে সচলতে ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সংস্থাৰ সম্পাদিকা পূৰবী কলিতা শইকীয়াই এই সন্দৰ্ভত কয় যে নিম্ন প্ৰাথমিকৰ পৰা অৰ্থাৎ LP ছেকশ্যনৰ পৰা আৰম্ভ কৰি একেবাৰে কলেজ পৰ্যায়লৈকে মহাবিদ্যালয়লৈকে বহু সংখ্যক শিক্ষক কৰ্মচাৰীয়ে বহু বছৰ ধৰি কাম কৰি অহাৰ পাছতো চৰকাৰে তেনেকুৱা কৰ্মচাৰী বা শিক্ষকসকলৰ পদ আজিলৈকে প্ৰাধিকৰণ নকৰিলে। অন্তত 20ৰ পৰা 30 বছৰ ধৰি কাম কৰি অহাৰ পাছতো কিছু সংখ্যকৰ পদ প্ৰাধিকৰণ কৰিলে যদিও বহু সংখ্যক এতিয়ালৈকে প্ৰাধিকৰণৰ পৰা বঞ্চিত হৈ পৰিছে। বহু সংখ্যকৰ এতিয়া বয়স উকলি যোৱাৰ উপক্ৰম হৈছে। চৰকাৰে আজিলৈকে এই কৰ্মচাৰীসকলৰ ঘৰ পৰিয়ালৰ কথা চিন্তা নকৰিলে। চৰকাৰৰ ব্যৱস্থা গ্ৰহণ নকৰালৈকে সংস্থাই আন্দোলন অব্যাহত ৰখাটো সকিয়নি প্ৰদান কৰিছে। গতিকে ইয়াতে UPS NPSৰ কথাটো আপোনালোকে ভালকৈ জানিলে যে শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে NPSতকৈ UPS অধিক ভয়াৱহ বুলি শিক্ষক কৰ্মচাৰীসকলৰ অভিযোগ। UPSত তেওঁলোকৰ পইচাটো বহুতো লছ হ'ব পাৰে, কাৰণ বহুতো শিক্ষক কৰ্মচাৰীসকলৰ কাৰ্যকাল কম, 25 বছৰৰ কম আছে, কিছুমানৰ 20 বছৰ, 15 বছৰ, 10 বছৰ। গতিকে সম্পূৰ্ণ 25 বছৰ কাল চাকৰি কৰিব পাৰিলেহে ইয়াৰ সম্পূৰ্ণ বেনিফিটটো পোৱা যাব। গতিকে UPSৰ পৰা সম্পূৰ্ণভাৱে শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকে ইগনোৰ কৰিব বিচাৰিছে আৰু NPSটো প্ৰত্যাহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থাত যিটো আছে অল পেঞ্চন, এই অল পেঞ্চন ছিষ্টেমটো যাতে বহাল ৰাখে তাৰ কাৰণে শিক্ষক কৰ্মচাৰীসকলৰ অভিযোগ। আৰু 2013 প্ৰভিন্সিয়েলাইজড আৰু 2021 প্ৰভিন্সিয়েলাইজড এক্ট মতে যিসকল শিক্ষাগুৰুসকলৰ পদসমূহ অৰ্থাৎ বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হ'ল, তাৰে বহু সংখ্যক শিক্ষক কৰ্মচাৰীৰ নাম প্ৰভিন্সিয়েলাইজড লিষ্টত অহা নাই। বহুত শিক্ষক বাদ পৰি গৈছে। ড্ৰপ আউট পোষ্ট আছে, ড্ৰপ আউট পোষ্ট। গতিকে এই ড্ৰপ আউট পোষ্ট, হিন্দী পোষ্ট, এৰাবিক টিচাৰ কিছুমান ৰৈ গৈছে। তেওঁলোকৰ পদসমূহ যাতে প্ৰাধিকৰণ কৰে তাৰ কাৰণে তেওঁলোকে গুৱাহাটী চচলত যি কাৰ্যসূচী ৰূপায়ণ কৰিছে, এই কাৰ্যসূচীত বাধা প্ৰদান কৰা দেখা গৈছে। অতি কম সময়ৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কমিটি বনাইছে তাৰ প্ৰতিবেদন যাতে আহে, এই সমস্যাসমূহ ইনক্লুড হয়, তাৰ কাৰণে তেওঁলোকে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই আছে। আৰু এইটো তেওঁলোকৰ এক প্ৰাপ্য, কিয়নো 25ৰ পৰা 30 বছৰ তেওঁলোকে বিনা বেতনে কৰ্মৰত হৈ আছে। পাব্লিক যিটো মানৱ সেৱাত কামত ব্ৰতী হৈ আছে। আৰু তেনেকুৱা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেই অসমীয়া ভাষাক জীয়াই ৰাখিছে। অসমীয়া ভাষাৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত তেনেকুৱা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় অৰিহণা যোগাইছে। গতিকে এটা ভাল পজিটিভ সিদ্ধান্ত অতি সোনকালেই হওক। অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো কাম কৰিব পাৰিব একমাত্ৰ। গতিকে মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি এই শিক্ষাগুৰুসকল বহুত দিনৰ পৰা অপেক্ষাত আছে। অতি কম সময়ৰ ভিতৰত আশাসমূহ পূৰণ হওক তাৰে কামনা কৰি এই ভিডিঅ'টো আজি আমি সামৰণি মাৰিব ওলাইছোঁ। ধন্যবাদ।